থৈ গ'লো এতিয়া আহি আছোঁ জংঘললৈ ইমান যে কষ্ট কৰিছে তাৰো এটা কাৰণ আছে বাৰু ইমান ধুনীয়া লাগিছে ন বহুত ধুনীয়া দেই ভিউটো চাওক অকণমান পানী দি চব দিয়াৰ পিছত এতিয়া মাছ দি দিছোঁ ওপৰতে মা কৈ দিয়া কি খবৰ আপোনালোকৰ আশা ৰাখোঁ নিশ্চয় খবৰ সকলোৰে ভালেই মোৰো বৰ্তমান ভাল মই এখানি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এখানি লাইফষ্টাইলৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা ৰাখোঁ আপোনালোকে আগৰ কেইটা ভিডিঅ'ৰ দৰে এইটো ভিডিঅ'টো বহুত বেছি মৰম দিব তেতিয়াহ'লে আজি ভিডিঅ' এটা আৰম্ভ কৰোঁ বুলি ভাবিছোঁ আৰু আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তেতিয়াহ'লে বেছি কথা নকৈ ভিডিঅ'টো আৰম্ভ আমাৰ জোনাক চাওক প্লে হাউচত সোমাই আপুনি কি খাই আছা তুমি হৰলিক্স খাই আছা নে হৰলিক্স বিস্কুট আৰু কি চাই আছা এতিয়া হয় নেকি চাওঁ মই পাকঘৰলৈ যিহেতুকে ভাত বনাবলৈ হৈ গ'ল গতিকে চাই থাকিব ভিডিঅ'টো কি বনাওঁ মই আপোনালোকক সকলোখিনি দেখাম তেতিয়াহ'লে ব'লক পাকঘৰলৈ যাওঁ এতিয়া মই আহি গ'লোঁ এয়া পাকঘৰলৈ ভাত বনাবৰ কাৰণে আৰু আজি অলপ ঘৰুৱা খাদ্য খাওঁ বুলি ভাবিছোঁ গতিকে দেখাম বাৰু আপোনালোক চাই চাওক এয়া এই বন শাক খাম বুলি ভাবিছিলোঁ মাছ আছিলে কালি ৰাতি মাছ আনিছিলে তাৰে আছিলে আৰু এয়া বন শাক ঘৰৰ কিন্তু দেই বুটলা হয় কিনা নহয় আৰু এফালে আছে এয়া কণ বিলাহী এয়া এয়াও বাৰীয়ে হয় আৰু এফালে এয়া ক'লা কচু আজি ভাপত দিম বুলি ভাবিছোঁ মাছৰ লগত চাই থাকিব আপোনালোকক মই দেখাই থাকিম বাৰু কেনেকৈনো বনাওঁ ইমান বিশেষ ভালকৈ নাজানো তথাপি আৰু মইনো কেনেকৈ বনাওঁ সেয়া আপোনালোকক দেখাম চাই থাকিব তেতিয়াহ'লে মই গোটেই বস্তুখিনি যোগাৰ কৰি লওঁ খিনি এয়া ধুনীয়াকৈ একদম কাটি ল'লোঁ কাটি এতিয়া মই পানীত তিয়াই থৈ দিম অকণমান পানী তিয়াই থৈ দিম অলপ সময় তাৰপাছতে বনাম নিউ ধুই ল'লোঁ ধুই এনেকৈ থৈ লৈছোঁ অলপ সময় এতিয়া আৰু বনাই থাকিবলৈ সুবিধা হ'ব শাকখিনি কাটি ল'ব লাগিব কাটি মোৰ হাতখন চাওক কি হ'ল নেমু মাৰি দিব লাগিব এতিয়া পাতত দি খাবলৈ আমাৰ জুই ব্যৱস্থাটো নাই সেইকাৰণে মানে ভাপত দিয়ে খাব লাগিব গেছতে অৱশ্যে আমাৰ নতুনকৈ পাকঘৰ এটা বনাইছে বাৰু মানুহজনে তেতিয়া আৰু জুইতে মানে পাতত দিব পৰা হ'ব আৰু এইটোৱে হৈছে আমাৰ নতুন পাকঘৰ আৰু মানুহজনে বনাই আছে পাকঘৰটো এইটো হৈছেগৈ আৰু ন চৌকাটো কোনডোখৰত কৰিবা খুব কাম কৰি থাকে কিন্তু দেই ঘৰত থাকিলে এনেই নাথাকে চব কামেই জানে মানুহজনে আৰু ঘৰত যিমানকণ সময় থাকে কামেই কৰি থাকে তুমি যে চব কাম জানা আকৌ ন কি ফালে এয়া মই কাপোৰ পূৰা ধুই মেলি থৈছোঁ সেয়া চাওক ল'ৰাটোৱে ইউনিফৰ্মৰ পৰা চব আৰু তোমাকো দেখাব লাগে আমাৰ ল'ৰাটোকো দেখাব লাগে এইটো আমাৰ জোনাক কি কৰি আছা তুমি আৰু এইডোখৰ চাওকচোন দেখাই দিয়া এডোখৰ ধূপে পুৰিলে ল'ৰাটো আমাৰ ব্ৰইলাৰ ফাৰ্ম আছিলে এতিয়া বাৰু ব্ৰইলাৰবোৰ নাই এতিয়া মানে ইয়াতে ৰাজহাঁহ থাকে পোৱালি দিলে 6টা আছিলে এটা মৰিলে এটা বৰষুণত আৰু এইখন ব্ৰইলাৰ ফাৰ্ম এতিয়া ব্ৰইলাৰ সোমোৱা নাই আৰু লাহেকৈ সোমোৱাব লাগিব আৰু এতিয়া মানে মানুহজনে সেইফালে
মাতি আনি আছে, তাকে মই বোলো আপোনালোকক অকণমান দেখাই দিওঁ। দেখিছে মানুহজনী গৈ আছে। সেইটো আমাৰ পুখুৰীটো আৰু এইখন ফাৰ্ম, সেইটো ঘৰ। পুখুৰীৰ পানী পুৰা হৈ গ'ল এতিয়া। আৰু সেইজন মানুহজন দেখিছে গৈ আছে মাটি আনিবলৈ। পাকঘৰ বনাইছে যে নতুনকৈ তাত দিবলৈ। আহিছোঁ এতিয়া মানুহজনৰ ওচৰলৈ মাটি অনা চাবলৈ। খুব ৰ'দ দিছে আৰু মই জোনাক গৈছে দিছে। ঐ নাযাবা, ৰ'বা, দৈ পিতাই গালি দিব বোলো, পিতাই গালি দিব বোলো। এতিয়া আহি আছোঁ জংঘললৈ, ৰ'বা বোলো। আৰু এইপিনে আহি আছোঁ, এইপিনে চাওক এখন হাবি। আমি এইফালে নৈ আছে, আমি এইফালে যাওঁ নৈলৈ। মই কিন্তু আজিলৈকে গৈ পোৱা নাই দেই, ইমান বছৰ হ'ল মোৰ বিয়া হোৱা, আজিলৈকে মই গৈ পোৱা নাই। আৰু আহি আছোঁ। আজি বান্দৰবোৰ নাই নি বাৰু? আজি বান্দৰবোৰ নাই নি? কি বাঘ আছে সঁচাকৈ নেকি? এতিয়া ওলাব জানো কিবা? ভয় লাগে বাৰু, যাওঁ জানো? বাঘ ওলাই কিন্তু আমাৰ ইয়াত ৰাতি। গৰু ছাগলী মানুহক গোহালিৰ পৰা লৈ যায় ৰাতি, যে মোক বাহিৰলৈ নোলাওৱেই, সেইকাৰণে ভয় লাগে। নহয় বাঘ চাঘ ওলাব নি আকৌ, ভয় লাগে পাই। আৰু এতিয়া নৈখন মই আজি আহিছোঁ প্ৰথম। আচলতে মই ইমান বছৰ হ'ল, মোৰ 10 বছৰ হৈ গ'ল এতিয়া জুনত, কিন্তু মই অহা নাই ইয়ালৈ। আহিয়ে থাকে মানুহজন মাটি নিবলৈ আহে, বেতগাজ ঢেকীয়া চেকীয়া বুটলিবলৈ আহিয়ে থাকে। মাটি চাটিও নিয়ে, কিন্তু মই অহা নাই। চাওক আমাৰ নৈ, এখন কি নৈ আছিলে? ৰূপজান নৈ নাই? নামদাং। নামদাং আকৌ, মই পাহৰিয়ে গৈছোঁ পাই। সেইখন চাওক নামদাং। ধুনীয়া কাৰণে মানুহ ওচৰলৈ নাযাবা দেই, ভয় লাগে, পৰি যাবা। সেইখন চাওক কিমান ধুনীয়া। কেনেকৈ পৰি গ'ল গছজোপা যে? ইমান ধুনীয়া লাগিছে ন? বহুত ধুনীয়া দেই ভিউটো চাওক। ক'লে চাওকচোন, কমেণ্ট কৰিব দেই, সঁচাকৈ ধুনীয়া হয় নাই পৰিৱেশটো। এইফালে গৈ আমি এতিয়া যাওঁ ঘৰলৈ। ভাত চাত বনাবলৈ আছে, অলপ চলপহে বনাই থৈ আহিছোঁ, বাকীটো সকলো আছেই বনাবলৈ। আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল পালে ভিডিঅ'টো, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব। ক'লে কেলৈ এৰি থৈ গ'ল আকৌ? মোক অকলে এৰি থৈ গ'লো, ভয় লাগে নাপাওঁ। সেইবোৰ কি ৰঙা মাটিবোৰ কি কৰিবা? সেই দি দিব লাগিব, নহ'লে ক'লা হৈ থাকিব ন, জুই ধৰাই দিব। মানুহজনে কিন্তু বহুত কাম কৰে আকৌ দেই, চব কামেই জানে আকৌ। দেখিছে কিমান কষ্ট কৰে, এনেই ভাল লাগে হয় ন পিতা? ইমান যে কষ্ট কৰিছে তাৰো এটা কাৰণ আছে বাৰু। পাকঘৰটো যে বনাইছে, কওঁ নে কাৰণটো? আচলতে আমাৰ ভিতৰত মানে গাহৰি একদম মানে সোমাব নোৱাৰি দেই, আৰু আমাৰ পাকঘৰো নাই তেনেকৈ বনাবলৈ। সেইকাৰণে আচলতে পাছফালে পাকঘৰ এটা বনাই লৈছে, আৰু গাহৰি খাই খুব ভাল পায় আচলতে, সেইটোৱে আচলতে কাৰণ। তেওঁ সেইকাৰণে ইমান কষ্ট কৰিছে, জোৰদাৰ একেবাৰে। কেৰাহীখন পাতি ল'লোঁ, এতিয়া গৰম হ'ল, আৰু এতিয়া তেল দি দিম। শাকৰ জোলত দিবৰ কাৰণে মই ডাঙৰ চাই এটা আলু বইল কৰি লৈছিলোঁ, এইখিনি পিটিকি দি দিম। আৰু এইখিনি শাকখিনি কাটি এনেকৈ ধুনীয়াকৈ থৈ দিছিলোঁ। এতিয়া তেল গৰম হৈছে, মাছখন দি দিওঁ। নমাই ল'লোঁ, আৰু মাছ ভজা এই তেলকণতে এই নহৰু দুফুটা মই 4 ফুটা এতিয়া দি দিম। পাঁচফোৰণ দি দিছোঁ। এতিয়া মই কাটি ৰখা শাকখিনি দি দিম। খুব ধুনীয়া গোন্ধ এটা ওলায়, মছন্দৰী, নৰসিংহ এইবিলাকৰ, ইমান ধুনীয়া, খাই ভাল লাগে। আমি মাজে মাজে খাব লাগে, স্বাস্থ্যৰ কাৰণেও ভাল। সেউজীয়া শাক পাচলি ল'ৰা ছোৱালীকো খুৱাব লাগে। আমি বন্ধ বাৰত
প্ৰায়ে খোৱা হয়। এই দিয়া আলুটো মই এনেকৈ কটাৰীয়ে কাটি দিলোঁ সৰু সৰুকৈ, ভাঙি নাই দিয়া। আৰু এতিয়া এইখিনি দি দিম তাতে শাকখিনিৰ লগত। এতিয়া মই ইয়াতে নিমখ দি দিম, একেবাৰে দি দিম আৰু নিমখ জোল কৰিম যিহেতুকে একদম নিমখ মানে জোখতে দি দিছোঁ। তাৰপাছতে হালধি এড কৰিম। এতিয়া মই হালধি দি দিছোঁ ইয়াতে। এতিয়া ভালকৈ লৰাই দিম আৰু এয়া ইয়াত দি দিছোঁ বিলাহীখিনি। এয়া চাওক বিলাহীবিলাক ধুনীয়াকৈ গলি গৈছে আৰু মই ইয়াতে অকণমান আদা দি দিম। আদা দি লৰাই দিছোঁ। এতিয়া এয়া গৰম পানীখিনি দি দিম। উতল এটা আহিছে আৰু এই উতলি থাকোঁতে মই কি কৰিম, এতিয়া মাছ দি দিম। মোৰ মাছৰ জোল হৈ গ'ল। ইজনী আমাৰ টুক টুক মা কৈ দিয়া মা মোক মা বুলি মাতে, বমা বুলি মাতিবলৈ টাটা দিছে। আমাৰ টুকটুকজনীয়ে টাটা দিছা, টাটা দি দিয়া, মা কৈ দিয়া, মা মাতি দিয়া। আৰু এতিয়া যিহেতুকে সন্ধিয়াও হ'ল আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰি দিওঁ, নহ'লে বহুত বেছি দীঘল হৈ যাব, আপোনালোকে চাই আমনি পাব। আচলতে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। মানে মই দিনটো ৰাতিপুৱাৰ পৰা কেনেকৈ পাৰ কৰোঁ, কি কৰোঁ, হাজবেণ্ড আৰু ল'ৰাটোৰ সৈতে ঘৰখনত মানে কেনেকৈ থাকোঁ, সেই সকলোখিনি আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু বিশেষকৈ মই পাকঘৰত কি ৰান্ধিলোঁ আজি সেয়াও দেখালোঁ আপোনালোকক। ৰেচিপি হিচাপে নহয়, আচলতে দেখালোঁ আৰু মই কেনেকৈ আজি কি খালোঁ, মানে কেনেকৈ বনালোঁ। গতিকে ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু এতিয়া মই ভিডিঅ'টো সামৰি দিওঁ। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক কমেণ্ট কৰিব। আৰু তাতকৈ ডাঙৰ মেইন কথাটো হৈছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। মোৰ চেনেলটো আপোনালোকে যদি এতিয়া ভিডিঅ' চাই আছে নহয়, কিন্তু ছাবস্ক্ৰাইব নকৰাকৈ কিন্তু গুচি নাযাব, আঁতৰি নাযাব, প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। পাৰিলে লাইক কমেণ্টটো কৰিব আৰু জনাব আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে, মোক কেনেকুৱা লাগে। কিবা কিবি সুধিব লগা থাকিলেও সুধিব পাৰে, মই আপোনালোকক নিশ্চয় জনাম। গতিকে বেয়া কিবা যদি পাইছে, বেয়া কিবা যদি হেৰি হৈছে সেইটোও ক'ব, মই তেতিয়া আপোনালোকক মানে ভালদৰে জনাই দিম বা বুজাই দিম।
গতিকে যি কি নহওক মানে মোৰ ভিডিঅ'টো আপোনালোকে যদি চাই আছে আৰু চাই পিনি যদি লাইক কমেণ্ট নাই কৰা বা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া কিন্তু মই বহুত বেছি বেয়া পাম তেনেকুৱা নকৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব অলপমান মৰম দিব আপোনালোকে আচলতে ভিডিঅ' বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ যদি আপোনালোকে মৰম নিদিয়ে ছাপোৰ্ট নকৰে মই কাৰ কাৰণে ভিডিঅ' বনাম গতিকে আপোনালোকে যদি মৰম দিয়ে ছাপোৰ্ট দিয়ে আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ কাৰণে বনাই যাম ইমানখিনিয়ে আৰু কিনো কম বেছিকৈ কথা কৈ থাকিলেও আপোনালোকে আমনি পাব গতিকে ইমানখিনিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ ভিডিঅ' ন'টিফিকেশ্যনবিলাক আপোনালোকে অতি সোনকালে পাই যাব আৰু যিসকলে এতিয়া বৰ্তমান মোৰ ফেচবুক পেজত ভিডিঅ'টো চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা মই এখানিয়ে বিদায় লৈছোঁ আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলোকে পুনৰবাৰ মৰম যাচি বাই বাই টাটা লাভ ইউ অল